ভূমিত যে জন্মগ্ৰহণ কৰিলোঁ তাৰ বাবে মই গৌৰৱান্বিত যেহেতু জানে যে অসমীয়া সমাজখন এতিয়া বৰ্তমান সময়ত বহুধা বিভক্ত এই বহুধা বিভক্ত সমাজখনক একত্ৰিতভাৱে একেখন চন্দ্ৰতাপৰ তলত এখন মঞ্চত আনিব পৰাটো জামুগুৰিহাটবাসীৰ বাবে গৌৰৱৰ কথা আৰু এই ধাৰাটো যোৱা 226 বছৰ ধৰি ধাৰাবাহিকভাৱে পালন কৰি আহিছে আপোনালোকে জানে যে জগতগুৰুজনে নগাৰ নৰোত্তমৰ পৰা ইছলাম ধৰ্মৰ চন্দাচাৰীলৈকে তেওঁ পণ্ডিত লৈছিলে তাত সেই ধাৰাবাহিকতাটো আমি বৰ অসম গঢ়তা আমাৰ জামুগুৰিহাটবাসীয়ে আজি নিৰবিচ্ছিন্নভাৱে ধৰি ৰাখিব পৰাটো আটাইতকৈ ডাঙৰ কথা ইয়াৰ উপৰি আপোনালোকে দেখিছে এই খলাসমূহ নিৰ্মাণ হৈছে খলাসমূহৰ কোনো অভিযন্তাৰ দ্বাৰা নিৰ্মাণ হোৱা নাই গাঁৱৰ চহা গাঁৱৰ ৰাইজে কৃষক ইয়াৰ জামুগুৰিহাটৰ সকলো বয়োজ্যেষ্ঠৰ পৰা কনিষ্ঠৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে দেহে কেহে লাগি পেলাই আজি এমাহ ধৰা নিৰবিচ্ছিন্নভাৱে শ্ৰম কৰি পেলাই খলা নিৰ্মাণ কৰিছে এই খলা নিৰ্মাণৰ তলতে অহা কাইলৈ আপোনালোকে 21খনকৈ ভাওনা প্ৰদৰ্শিত হ'ব 7 তাৰিখে আৰু 8 তাৰিখে সমান্তৰালভাৱে 21খনকৈ ভাওনা প্ৰদৰ্শিত হ'ব আৰু তাৰ সমান্তৰালভাৱে পাহাৰ ভৈয়ামক একত্ৰিত কৰি লৈ পেলাই এখন সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব মই সমূহ অসমবাসী ৰাইজক এই মহামিলনৰ তীৰ্থভূমিলৈ মই সৰজোৰে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক আহি পেলাই বৰ অসমৰ সৃষ্টিকৰ্তা গুৰুজনাৰ প্ৰতি সন্মান জনাই এই ভাওনা ইয়াত লৈ উপভোগ কৰক